হেল্ল'। পিম্পি অ মোক তোমাৰ নাম্বাৰটো ঋতুৱে দিলে। অ কোৱা। ক'ত আছা? মই ৰুমতে আছো। ঋতু বাই ন? ঋতু বা কোৱা। ঋতু মোৰ পুৰণা চিনাকি। হয়। ক'ত আছা এতিয়া? মই গুৱাহাটী ৰুমতে আছো। মই বেলতলাত থাকো ৱাইলেছত। লগ পাব লাগিছিলে অলপ। অ তুমি আছা ক'ত? মইতো তোমালোকৰ ওচৰতে আছো বাৰু। তোমাক কিবা কামৰ বিষয়ে কৈছিলে ন? কামৰ বিষয়ে কৈছিলে। অ তুমি মানে কি ৰাতিয়ে লগ কৰিব পাৰিম? ৰাতি কেইটাত? ৰাতি কেইটাত মানে এনেকে কামত ল'বা নে কিনো সেইটো কোৱা? কামত। আৰু ছোৱালী আছে, তোমাক এতিয়া কাক লাগে বা? তুমি ফটো দিলে গম পাম মই। ঠিক আছে। মই ভাবিছো ঋতু বাই আকৌ মোৰে কথা ক'লে নেকি? হ'ব, তোমাৰ ফটো দিলেও কথা নাই। তোমাকতো মই দেখা নাই ন আজিলৈকে। নাম্বাৰটোহে নাই, পাইছো। আছে ছোৱালী আছে বাৰু। অ', হেৰি এনে তুমি কিমান মান কোৱাচোন মোক। কিমান? তোমাৰ আমাৰ গেষ্ট হাউচত হলে কমতে কৰি দিব পাৰিম। অ', এনে তোমাৰ 6,000ত আহে আৰু এনে আমাৰ গেষ্ট হাউচ হলে কিবা এটা কমাই দিব পাৰিবা। গেষ্ট হাউচ অ ক'ত আছে এইটো? তুমি ৰুম লাগে নেকি? ৰুম লাগে। ঠিক আছে, তুমি এটা কাম কৰা। জয়ানগৰ যোৱা। অ', জয়ানগৰত গৈ কিনি মই কথা পাতি দি আছো, তুমি ক'লে হ'ল ৰিম্পিয়ে পঠাইছে বুলি ক'লে হ'ল। আচ্ছা। জয়ানগৰত গৈ পেলাই তোমাৰ নেপচি অফিচৰ ফ্ৰন্টতে আছে। মই তোমাক এটা কাম কৰা, তুমি জয়ানগৰলৈকে গৈ কিনি মোক ফোন মাৰা। তুমি আগতে মোক ফটো কেইখনমান দিয়া। তোমাৰখনো দিবা। ঠিক আছে, মই মোৰ যোনটো নাম্বাৰত হোৱাটছএপ আছে সেইটো নাম্বাৰৰ পৰা তোমাক মেছেজ কৰি আছো ৰবা। অ'কে, ঠিক আছে, কৰা। এইটোতে হোৱাটছএপ আছে ন তোমাৰ? এইটোতে আছে। এইটোতে আছে। ঠিক আছে দিয়া। এনে কিমান মান হ'ব কোৱাচোন বাৰু। এনে কম বেছ কিবা নহয় নেকি? হেল্ল'। পিম্পি অ মোক তোমাৰ নাম্বাৰটো ঋতুৱে দিলে। কোৱা। ক'ত আছা? মই ৰুমতে আছো। ঋতু বাই ন? ঋতু বা কোৱা। ঋতু মোৰ পুৰণা চিনাকি। হয়। ক'ত আছা এতিয়া? মই গুৱাহাটী ৰুমতে আছো। মই বেলতলাত থাকো ৱাইলেছত। লগ পাব লাগিছিলে অলপ। অ তুমি আছা ক'ত? মইতো তোমালোকৰ ওচৰতে আছো বাৰু। তোমাক কিবা কামৰ বিষয়ে কৈছিলে ন? কামৰ বিষয়ে কৈছিলে। তুমি মানে কি ৰাতিয়ে লগ কৰিব পাৰিম? ৰাতি কেইটাত? ৰাতি কেইটাত মানে এনেকে কামত ল'বা নে কিনো সেইটো কোৱা? কামত। আৰু ছোৱালী আছে, তোমাক এতিয়া কাক লাগে বা? তুমি ফটো দিলে গম পাম মই। ঠিক আছে। মই ভাবিছো ঋতু বাই আকৌ মোৰে কথা ক'লে নেকি? হ'ব, তোমাৰ ফটো দিলেও কথা নাই। তোমাকতো মই দেখা নাই ন আজিলৈকে। নাম্বাৰটোহে নাই, পাইছো। আছে ছোৱালী আছে বাৰু। অ', হেৰি এনে তুমি কিমান মান কোৱাচোন মোক। কিমান? তোমাৰ আমাৰ গেষ্ট হাউচত হলে কমতে কৰি দিব পাৰিম। অ', এনে তোমাৰ 6,000ত আহে আৰু এনে আমাৰ গেষ্ট হাউচ হলে কিবা এটা কমাই দিব পাৰিবা। গেষ্ট হাউচ অ ক'ত আছে এইটো? তুমি ৰুম লাগে নেকি? ৰুম লাগে। ঠিক আছে, তুমি এটা কাম কৰা। জয়ানগৰ যোৱা। অ', জয়ানগৰত গৈ কিনি মই কথা পাতি দি আছো, তুমি ক'লে হ'ল ৰিম্পিয়ে পঠাইছে বুলি ক'লে হ'ল। আচ্ছা। জয়ানগৰত গৈ পেলাই তোমাৰ নেপচি অফিচৰ ফ্ৰন্টতে আছে। মই তোমাক এটা কাম কৰা, তুমি জয়ানগৰলৈকে গৈ কিনি মোক ফোন মাৰা। তুমি আগতে মোক ফটো কেইখনমান দিয়া। তোমাৰখনো দিবা। ঠিক আছে, মই মোৰ যোনটো নাম্বাৰত হোৱাটছএপ আছে সেইটো নাম্বাৰৰ পৰা তোমাক মেছেজ কৰি আছো ৰবা। অ'কে, ঠিক আছে, কৰা। এইটোতে হোৱাটছএপ আছে ন তোমাৰ? এইটোতে আছে। এইটোতে আছে। ঠিক আছে দিয়া। এনে কিমান মান হ'ব কোৱাচোন বাৰু। এনে কম বেছ কিবা নহয় নেকি? যিবিলাক মানুহে সেই সুবিধাটো বিচাৰে, ছাৰ্ভিচটো বিচাৰে, সেই মানুহবিলাকৰ লগত মানে ছোৱালীখিনিক মানে যোগাযোগ এটা সৃষ্টি কৰাই দিয়ে। কিন্তু ইতিমধ্যে আমি 4জন মানুহক এই কেছটোত পিক আপ কৰিছোঁ আৰু তেওঁলোক এই কেছটোত মানে আপোনাৰ এৰেষ্টো হ'ব। মানে লজখনৰ আপোনাৰ যোনজন অ'নাৰ হয়, যিজনে পৰিচালনা কৰে, তেখেতক এৰেষ্ট কৰা হ'ল। আমি টোটেল একিউজড মানে এতিয়ালৈকে আমি ধৰিছোঁ 4জন আৰু 3গৰাকী আমি ভিক্টিমক ৰিকভাৰী কৰিছোঁ। আৰু এৰেষ্ট কৰা মানুহকেইজনৰ নাম হৈছে বাপ্তি হাজৰিকা, তেখেতৰ ঘৰ হৈছে গহপুৰত, জোনালী চৌখাম, তাৰপিছত ঋতুমণি গোহাঁই ৰাভা আৰু ৰিয়া দাস। এওঁলোক হৈছে একিউজড, আছামী। এওঁলোকেই গোটেই বস্তুটো পৰিচালনা কৰিছিলে আৰু তদন্তকালত যদি আৰু নাম ওলায় আৰু আমি চাম। কথাটো হৈছে কি, তেওঁলোকে আপোনাৰ যিবিলাক মানুহে সেই সুবিধাটো বিচাৰে, ছাৰ্ভিচটো বিচাৰে, সেই মানুহবিলাকৰ লগত মানে ছোৱালীখিনিক মানে যোগাযোগ এটা সৃষ্টি কৰাই দিয়ে। আৰু তেওঁতো নিজৰেই গেষ্ট হাউচ আছে, নিজৰ গেষ্ট হাউচ বা বেলেগ গেষ্ট হাউচ বা য'ত যি যেনেকৈ ধৰণে হয় তেনেকৈ তেওঁলোক মানে যোগাৰ কৰে বুলি আমি খবৰ পাইছোঁ। প্ৰাৰম্ভিক তদন্তত এইখিনি ওলাইছে। গতিকে আমি 4জন আছামীক ধৰিছোঁ
আৰু 3জনী ভিক্টিম ৰিকভাৰ কৰিছোঁ আৰু খবৰ পোৱা মতে আৰু ভিক্টিম আছে আমি তেওঁলোককো ৰিকভাৰ কৰি ল'ম আৰু তেওঁলোকৰ ষ্টেটমেণ্ট ল'ম তদন্তত আগবাঢ়ি যাম আৰু তদন্তকালত যিখিনি কৰিবলগা আছে গোটেইখিনি কাম আমি কৰি পেলাম যিসকল যুৱতীক তেওঁলোকে ব্যৱহাৰ কৰে সেইসকল যুৱতীক জোৰ জবৰদস্তি তেওঁলোকে ব্যৱহাৰ কৰে সেয়াও ওলাইছে তেওঁলোকৰ এতিয়া চাওক আমাৰ কেছটো ৰিপৰ্ট হৈছিলে আজি আমাৰ আৰু আমি গোটেই দিনটো তদন্তত লাগি থাকি আমি আপোনাৰ 4জন একিউজড আছামী আৰু 3গৰাকী ভিক্টিমক ৰিকভাৰ কৰিছোঁ এতিয়া আমি সোধপোছ কৰিম তদন্ত কৰিম তদন্তকালত যিবিলাক বস্তু ওলাব সেইটোৰ ওপৰত ভিত্তি কৰি আমাৰ তদন্তটো আগবাঢ়ি যাব এতিয়াই গোটেইখিনি কথাটো মানে প্ৰাৰম্ভিক অৱস্থাতে চব কথা কৈ দিব নোৱাৰি কাৰণ কিমান দূৰ সঁচা কিমান দূৰ মিছা কি আছে সেইবিলাক মানে সোধপোছতহে ওলাব আমি তেওঁলোকৰ CCTV ভিজুৱেলটো DVR ইত্যাদি জব্দ কৰিছোঁ আৰু তাত যিবিলাক ৰেজিষ্টাৰ মেইনটেইন হয় লজখনত ইনখনত এইখিনি জব্দ কৰা হৈছে আমি এতিয়া জব্দ কৰি লৈ আহিছোঁ সেইবিলাক আমি এতিয়া পৰীক্ষা কৰিম পৰীক্ষা কৰাৰ পাছত বাকী আইনগত ব্যৱস্থা কৰিম গুৱাহাটীত এনেকুৱা আৰু বহু কেইখন এনেকুৱা থকা বুলি কিছু অভিযোগ আহিছে আপোনালোক তাতো কিবা এই ধৰণৰ ৰেড মাৰ অভিযোগ এনেকুৱা চলিব নেকি এতিয়া কথাটো হৈছে কি যিটো অভিযোগৰ আমি ভিত্তি পাওঁ সেইটোত আমি একশ্যন আৰম্ভ কৰোঁ আৰু যেনেকৈ এই মানে লজটোৰ ক্ষেত্ৰত কৰা হৈছে যদি মানে আপোনাৰ কংক্ৰিট খবৰ পোৱা যায় তেতিয়াহ'লে ব্যৱস্থা লোৱা যাব নাই তেখেতৰ এইখনেই লজ আছে বেলেগ লজ নাই 8 মাহ ধৰি মানে তেখেতে এই ব্যৱসায়টো আৰম্ভ কৰিছিলে 8 মাহ ষ্টাৰ্ট কৰা 8 মাহ হৈছে তেখেতৰ নামটো বাপ্পী হাজৰিকা ঘৰ হৈছে গহপুৰ বৰমাজানত আমিতো 3গৰাকী ভিক্টিম পাইছোঁ তেওঁলোকৰ বয়স কিমান মানৰ হ'ব যিখিনি ভিক্টিম আপোনালোকে পাইছে কিমান মান বয়সৰ তেওঁলোক যিখিনি ছোৱালী পাইছে 20ৰ পৰা 28 বছৰৰ ভিতৰত হ'ব তেওঁলোক নাই তেওঁলোক গুৱাহাটীৰ বিভিন্ন জেগাত থাকে বিভিন্নজনে বিভিন্ন জেগাত থাকে এটা কাম কৰিম আমি তদন্তটো আগবাঢ়িলে পৰৱৰ্তী পৰ্যায়ত আমি বাকীখিনি ক'ম আজিয়ে গোটেইখিনি কথা ক'বলৈ মানে ময়ো অপাৰগ অলপমান কি ক'লে এতিয়া হৈছে কি আমাৰ মানে টোটেল আছামী ধৰিছোঁ আমি 4গৰাকী যিগৰাকী আপোনাৰ ফোনত হেৰি কৰিছে তেওঁলোকে কোনে কৰিছে সেই বস্তুটো আমি এতিয়াও মানে এনালাইচিছ কৰি আছোঁ যে সেইটো অকল ফোনত মাতটোহে আছিলে কোনজনী বা মহিলা আছিলে কি আছিলে ফোন নম্বৰ হয় মানে হৈছে কি সেই বস্তুটো আমি এনালাইচিছ কৰি আছোঁ এনালাইচিছৰ পাছত আমি গোটেইখিনি কথা গম পাম কিন্তু ইতিমধ্যে আমি 4জন মানুহক এই কেছটোত পিক আপ কৰিছোঁ আৰু তেওঁলোক এই কেছটোত মানে আপোনাৰ এৰেষ্টো হ'ব